ধুবুৰী বগলামাৰী অঞ্চলত এআইইউডিএফ দলৰ নিৰ্বাচনী সভা। ধুবুৰী মতিশ্বৰ জিলা পৰিষদ সমষ্টি এলেকাৰ বগলামাৰী অঞ্চলত এআইইউডিএফ দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত এআইইউডিএফ দলৰ নেতা তথা মতিশ্বৰ জিলা পৰিষদৰ সদস্য পদৰ এআইইউডিএফ দলৰ মনোনীত প্ৰাৰ্থী ৰজমিনা খানমৰ অভিভাৱক আব্দুল হাই আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰেজিয়া খাতুনৰ উপস্থিতিত এই নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত কংগ্ৰেছৰ বিৰুদ্ধে এটাৰ পিছত আন এটা মন্তব্য কৰা পৰিলক্ষিত হয়। ইপিনে শ শ ৰাইজৰ উপস্থিতিত দুয়োগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ ওচৰত ভোট বিচাৰে আৰু এটাবাৰ সেৱা কৰিবলৈ সুযোগ দিবলৈও আহ্বান জনায়। এটা নির্বাচনী প্রচার আমার ইউডিএফ দলের তরফের পৰা এইটো ভাষা নিচর রাইজের সঁহাৰি তো আপনি দেখাই পালে। এইটো তো আমার এগুলা পকেট মিটিং আমি কৰি আছো। এটা ভিআইপি প্রোগ্রাম তো আমার কালি হব। আমি যিবিলাক যেনেকৈ সঁহাৰি পাই আছো সেই সঁহাৰিত আমি অনুভৱ কৰিছো যে বেবি বিমৰ লগত আমাৰ কোনো কণ্টেষ্ট নাই। বহুত বিপুল ভোটত আমি জয়যুক্ত হ'ম। ৰাইজে আমাক আঁকোৱালি ল'ব। এইটো ৰাইজে কৈ আছে মোক। মোৰ ওচৰত বহুত মানুহ কৈছে, আহতো কৈছে যে আমি আমাৰ ভাষানিচৰৰ ভোটাৰে কৈছিল, তেখেতে কৈছে এই অঞ্চলত আমাক ভোট নালাগে, আমাক হাওৰাবাৰ ভোট দিব, পাটামাৰী ভোট দিব ইত্যাদি কথা কৈছে। এটা মই নিজে শুনা নহয়। আৰু যিহেতু কথাটো কোৱাৰ পিছত হাত তালি দিছে, আপুনি গমেই পাইছে, সমৰ্থন পাইছে। নিশ্চয় তেওঁ কথাখিনি কৈছে বুলি হাত চাপৰি দিছে। তো গতিকে এনেধৰণে কথা ক'লে তো ৰাইজে ক'ত ভোট দিব? ইয়াতে 17,000 ভোট আছে। ভাষানিচৰ মাইনাছ কৰি কোনো জিকিব নোৱাৰে। আৰু বিশেষ কৰি এটা মোৰ জন্মস্থান, বেবীৰ জন্মস্থান নহয়। মোৰ এটা আপিল চলিব, আপিল কৰিছোঁ। আৰু ইনশাল্লাহ মোক ইয়াত ব্যাপক হাৰে আমাৰ কেণ্ডিডেট প্ৰাৰ্থী জয়যুক্ত কৰে। এইটো তেওঁলোকৰ অভ্যাস হৈছে। তেওঁলোকে কৰাপশ্যন কৰি অভ্যস্ত হৈছে। তেওঁলোকে কৰাপশ্যন ডাঙৰ বস্তু বুলি নাভাবে। তেওঁলোকে বিজেপি দালালি কৰে, সেইটো একো নহয়। বিজেপিক ভোট দিয়ে, সেইটো একো নহয়। তেওঁলোকৰ এইটো অভ্যাস হৈছে। গতিকে ৰাইজে যিহেতু বিচাৰ কৰিব 10 লাখ 20 লাখ টকা জমি বিক্ৰী কৰি টিকিট ল'ব আৰু ৰাইজে ভোট দিব, এনেকুৱা ৰাইজতো বুৰ্বক নাই। এই বদ্ৰুদ্দিন আজমল সাহেব আপনারা জানে, তেওঁ জমিয়তের একটা সভাপতি হয়। গোটেই ভারতবর্ষত জমিয়তের তরফে একটা আন্দোলন হয়েছে। তেওঁ নিজের ফালের পৰা ফান্ড তাতে ডিপোট করেছে। গোটেই ভারতবর্ষর ওলামা কেরামক লৈ একটা আন্দোলন করেছে। এই আন্দোলনের এফেক্ট সুপ্রিম কোর্টত পড়েছে। সুপ্রিম কোর্টে সেইটো গুরুত্ব সহকারে লৈছে, এটা ষ্টে করেছে। নিশ্চয় এইটো আমার ওয়াকফ বোর্ডের ফেভারত এইটো রায় আহিব, এটা আমি আশাবাদী।